আসসালামু আলাইকুম প্ৰিয় ভাই ভনীসকল, সকলো কেনেকুৱা আছে? আলহামদুলিল্লাহ, আমি ভাল আছোঁ। তো আজি হৈছে আমি জান্নাত কেনেকৈ পাম, হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জান্নাত পাবৰ কাৰণে কি কাম কৰিব কৈছে সেইবিলাক আলোচনা কৰিম। সকলো মন দি চাব আৰু শেষলৈ থাকিব, কিন্তু শেষত সি আচল কথা কম। আল্লাহ পাক ৰব্বুল আলামিন কোৰাণ কাৰিমে কৈছে, আকিমুছ ছলাতা ওয়া আতুজ যাকাত। যেতিয়া নেকি এই আয়াতটো নাজিল হৈছে, তাৰ পিছত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছে, হজৰত মুআজ ৰাদিয়াল্লাহু তাআলা আনহুক কি কৰিছে, এমন এটা চহৰৰ নাম, সেই চহৰত পঠাইছে যে তুমি তাত গৈ কলিমাৰ দাৱাত দিয়া। তাৰপিছত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈ দিছে, সিহঁতক ক'বা যে আল্লাহ এক, আল্লাহৰ কোনো শৰীক নাই, আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি আল্লাহৰ ৰচুল। তাৰপিছত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যদি সেইবিলাক মানুহে এই কথাটো মানে, তেতিয়া সিহঁতক ক'বা যে আল্লাহ তোমালোকৰ ওপৰত এটা দিনত 5 ওয়াক্ত নামাজ ফৰজ কৰিছে। আল্লাহ তোমালোকৰ ওপৰত দিনত 5 ওয়াক্ত নামাজ ফৰজ কৰিছে। যদি সিহঁতে এই কথাটো মানি যায়, তেনেহ'লে সিহঁতক ক'বা যে আল্লাহ তোমালোকৰ মালৰ যি নেকি মালদাৰ আছে, সিহঁতৰ মালৰ জাকাত দিবৰ কাৰণে কৈছে, আৰু সদকা দিবৰ কাৰণে কৈছে। যিটো মালদাৰৰ পৰা লৈ কিনে সিহঁতৰ মাজত যিবিলাক গৰীব মানুহ আছে, দুখীয়া মানুহ আছে, সিহঁতৰ মাজত কি আমি ভাগ কৰি দিম। সিহঁতৰ মাজত আমি কি কৰিম, সেই জাকাতৰ মাল, সদকাৰ মালটো কি কৰিম, আমি ভাগ কৰি দিম। তো ভাই দোস্ত বুজুৰ্গ, যেতিয়া নেকি এই হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই কথাটো কৈছে, তেতিয়া এমনৰ মানুহে কৈছে, ইনশাআল্লাহ আমি কি কৰিম, আমল কৰিম। আৰু এটা হাদিছত আছে, হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এজন মানুহ আহিছে, আহি পেলাই কৈছে যে আল্লাহৰ ৰচুল, আমি কি কাম কৰিলে জান্নাত পাম? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৈছে জান্নাত পাবৰ কাৰণে, কি কৰিব লাগে জান্নাত পাবৰ কাৰণে? সেইটো হৈছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নেকি বহি আছিল, তেতিয়া এজন মানুহ আহিছিল হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত, আহি পেলাই কৈছিল যে হে আল্লাহৰ ৰচুল, মোক এনে এটা আমল শিকাই দিয়া, যি আমল কৰিলে আমি কি কৰিম, আমি জান্নাত পাম। তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে, তেতিয়া সাহাবীসকলে ক'লে যে এইটো কি কথা কৈ আছে? তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে এইটো এটা আহাম কথা কৈছা তুমি, এইটো বহুত জৰুৰী এটা কথা কৈছা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে তুমি কি কৰা, তুমি আল্লাহৰ ইবাদত কৰা আৰু আল্লাহৰ লগত কাকো শৰীক নকৰিবা, আৰু ফৰজ নামাজ কায়েম কৰিবা, আৰু ফৰজ জাকাত আদা কৰিবা, আৰু ৰমজানৰ ফৰজ ৰোজা ৰাখিবা। তেতিয়া যিটো মানুহ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহিছিল, তেতিয়া কৈছে যে আল্লাহৰ কসম, আমি যিবিলাক কথা হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, সেই কথাৰ পৰা মই এটা কথা বেছি নকৰোঁ, কমি নকৰিম। যেনেকৈ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে তেনেকৈ মই আমল কৰিম। যেতিয়া নেকি সেই মানুহটো এই কথাটো কৈ গুচি গৈ আছে, তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবীসকলক মাত দি ক'লে, হে সাহাবীসকল, তোমালোক যদি কোনোবাই জান্নাতি মানুহক দেখিব আছে, তেনেহ'লে এই মানুহজনক চোৱা, এইটো হৈছে জান্নাতি মানুহ। ঠিক এইদৰেই আমালোকো চেষ্টা কৰিম যে আমি ফৰজ ৰোজা আৰু জাকাত আৰু হজ আৰু ৰমজানৰ ৰোজা আৰু নামাজ কায়েম কৰিম, আৰু মানুহৰ লগত কি কৰিম, চিলা ৰহমি মহাব্বতৰ লগত থাকি মানুহৰ লগত এইবিলাক কাম কৰিলে ইনশাআল্লাহ 100% গেৰাণ্টি আমি কি কৰিম, জান্নাত যাব পাৰিম। সকলো মোৰ কাৰণে দোৱা কৰিব, নামাজ পঢ়ি সকলো ৰোজা ৰাখিব, সকলো আপুনি আপোনাৰ মালৰ কি কৰিব, জাকাত দিব ইনশাআল্লাহ। আৰু যদি এই ভিডিঅ'টি ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, আৰু ভিডিঅ'টো বেলেগৰ ওচৰত শ্বেয়াৰ কৰিব, কিয়নো বেলেগৰ মানুহ চাই এইবিলাক আমল কৰিব ইনশাআল্লাহ। আসসালামু আলাইকুম।